নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তো আজি এক গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই তোমালোক সকলোকে স্বাগতম জনাইছো যেহেতু যিসকল ষ্টুডেণ্টে 2026 চনত আৰু 10তো আজিকালি অহা দেখা যায় ক্লাছ 10ত আৰু ক্লাছ 12ত যে ফাইনেল দিবা তোমালোকৰ এটা ইম্পৰ্টেন্ট টপিক এটা আছে এটো হৈছে ডিগ্ৰী ঠিক আছে ডিগ্ৰী বহুতে টান পায় ডিগ্ৰী কোৱেশ্চনবোৰ বহুতে টান পায় কিন্তু ডিগ্ৰী অতি সহজে আমি কৰিব পাৰো ঠিক আছে অতি সহজে আমি সমাধান কৰিব পাৰো কোৱেশ্চনখিনি তো আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে ডিগ্ৰীৰ বিষয়ে সম্পূৰ্ণ জানিম আৰু এই ভিডিঅ'টো চোৱাৰ পাছত তোমালোকে বেলেগ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাথাকিব ঠিক আছে তো আহাচোন আমি আৰম্ভ কৰো প্ৰথমটো হৈছে পজিটিভ ডিগ্ৰী তোমালোকৰ ষ্ট্ৰাকচাৰটো চাই লোৱা নো আদাৰ প্লাস নাউন প্লাস আদাৰ ওয়ার্ডস প্লাস বি ভার্ব প্লাস এস পজিটিভ এস প্লাস সাবজেক্ট তো এইটো হৈছে ষ্ট্ৰাকচাৰ এতিয়া আমি এক্সাম্পলৰ জৰিয়তে বুজো যে যেনেকে ৰাম ইজ এ গুড বয় ইন দা ক্লাস এইটো তোমালোকৰ কোৱেশ্চন তাৰ এনসাৰটো কেনেকে হ'ব নো আদাৰ বয় ইন দা ক্লাস এজ গুড এজ ৰাম নো আদাৰ বয় ইন দা ক্লাস এজ গুড এজ ৰাম ঠিক আছে এনেকে কৰিলে তোমালোকৰ হৈ যাব 2 নম্বৰটো হৈছে কম্পাৰেটিভ ডিগ্ৰীৰ ষ্ট্ৰাকচাৰটো চাই লোৱা সাবজেক্ট প্লাস বি ভার্ব প্লাস কম্পাৰেটিভ অফ দা এডজেক্টিভ যেটো এডজেক্টিভ থাকে তাৰ কম্পাৰেটিভ আৰু দেন এনি আদাৰ প্লাস নাউন প্লাস আদাৰ ওয়ার্ডস ঠিক আছে এইটো ষ্ট্ৰাকচাৰ এতিয়া আমি এক্সাম্পলৰ হৈতে বুজো এতিয়া এক্সাম্পলৰ চাবা কোৱেশ্চন আহিলে ৰাম ইজ এ গুড বয় ইন দা ক্লাস অথৰনে কোৱেশ্চন লৈছো তো এনসাৰত কি লিখিবা ৰাম ইজ বেটাৰ দেন এনি আদাৰ বয় ইন দা ক্লাস এনেকে লিখিলে তোমালোকৰ হৈ যাব Next আছে superlative degree structure to চাই লোৱা subject plus be verb plus the superlative of the adjective plus noun plus other words ঠিক আছে এতিয়া আমি চাও ইয়াৰ example এতিয়া example টো চাবা Ram is a good boy in the class অথৰনিৰ question এতিয়া answer টো কেনেকৈ লিখিম answer টো লিখিম Ram is a best boy in the class দেখিছে Ram subject is a best boy এবোৰ be verb আহিলে other words আহিলে এবোৰ সব মিলাই লিখিলে হৈ গল তাৰ পিছত আৰু কেইটামান ডিগ্ৰী আছে তোমালোকৰ হেসমূহ আমি চাও হেবোৰ নাউনসমূহ প্লুৰেলত থাকে প্ৰথমটো হৈছে পজিটিভ ডিগ্ৰী পজিটিভ ষ্ট্ৰাকচাৰটো হৈছে ভেৰি ফিউ প্লাস নাউনটো প্লুৰেলত থাকে প্লাস আদাৰ ওয়ার্ডস প্লাস বি ভার্ব প্লাস এস পজিটিভ এস প্লাস সাবজেক্ট বাকি সব একই থাকে মাত্ৰ নাউনটো প্লুৰেলত থাকে ঠিক আছে আৰু ভেৰি ফিউ হিমানে এতিয়া আমি এক্সাম্পল চাও ইয়াৰ কি হয় এতিয়া এক্সাম্পলটো চোৱা যে আমি এটা কোৱেশ্চন লৈছো ইন্ডিয়া ইজ এ বিউটিফুল কান্ট্ৰি ইন দা ওয়ার্ল্ড এই কোৱেশ্চনটোৰ এনসাৰ কেনেকৈ হ'ব পজিটিভ ডিগ্ৰীত ভেৰি ফিউ countries in the world is as beautiful as India ঠিক আছে এনেকে লিখিলে হৈ যাব নেক্সট আছে কম্পাৰেটিভ ডিগ্ৰী তাৰ ষ্ট্ৰাকচাৰটো হৈছে সাবজেক্ট প্লাস বি ভার্ব প্লাস কম্পাৰেটিভ অফ দা এডজেক্টিভ প্লাস দেন মোস্ট অফ দা নাউন টু হলে প্লুৰেলত থাকে প্লাস আদাৰ ওয়ার্ডস ঠিক আছে হেতু তাৰ পিছত চাও ইয়াৰ এক্সাম্পল এতিয়া এক্সাম্পলটো লৈছো যে India is a beautiful country in the world. A answer to keneke likhiba India is more beautiful than most of the countries in the world. More beautiful korpora ahile etu comparative hole more beautiful hoy ar superlative most beautiful hoy ne etu ami janu tar piso next ase superlative degree tar structure to hoise subject plus be verb plus one of the superlative of the adjective plus noun plus other words yat kintu noun tu ami plural ot nilikhileo hoy thik ase etia yar example to saw ha Example to hoise India is a beautiful country in the world asil question to to answer to hobo India is one of the most beautiful country in the world yet one of the most ahibo ki ahibo one of the most ঠিক আছে ইমানেই আশা কৰো এই ভিডিওটি তোমালোকে উপকৃত হবা ধন্যবাদ